everyone, welcome to Igohipat. সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো আমি আগৰ নিচিনাকৈ আমি BTR ৰ যিটো HS লেভেল এক্সাম আহি আছে 29 তাৰিখে তো সেই এক্সামটোৰ কাৰণে কেইটামান প্ৰেক্টিছ ক্লাছ কৰি আছিলো আশা কৰিছো ইয়াৰে আগৰ যিটো ক্লাছ আছিলে সেইটো ক্লাছ সকলোৱে চাইছে আৰু আজিৰ এই ক্লাছটোৰ আমি আকৌ সেই ক্লাছটোৰ পাছত যিকেইটা কোৱেশ্চন ৰৈ আছিলে সেইকেইটা কোৱেশ্চন আলোচনা কৰিম একদম প্ৰথম কোৱেশ্চনটো আছিলে এইটো যিটো কোৱেশ্চন আমি লাষ্ট ক্লাছত আমি এৰিছিলো লাষ্ট ক্লাছত মই কৈছিলো যে এইটো কোৱেশ্চন সকলোৱে ট্ৰাই কৰিব লাগে এবাৰ খুব ধুনীয়া কোৱেশ্চন এটা আছিলে কিবা আনসাৰ আহিছে নে তোমালোকৰ কিবা আনসাৰ আহিছে নে নাই আশা কৰিছো আহিছে আমি ইয়াৰে কি কৰিব লাগে সিম্পলি আমি এই কোৱেশ্চনটো গোটেই কেইটা যিমান কেইটা স্টেটমেন্ট আছে ন স্টেটমেন্ট কেইটা লাহে লাহে পঢ়িব লাগে দেন আমি ড্ৰয়িং বনাব লাগে আমি এটা ফ্লো চাৰ্ট বনাব লাগে এৰে কৈছে এ কোম্পানী সোল্ড 6 ডিফারেন্ট কার্স 6খন গাড়ী বিক্ৰী কৰে কি নাম সুইফট সেন্ট্ৰো ক্ৰেটা অডি আৰু i10 এন্ড মেগনা এই 6খন গাড়ী বিক্ৰী কৰিব ঠিক আছে মেগনাও আছে লগতে এটা এই 6খন গাড়ী ডিউৰিং এ পিৰিয়ড অফ মনডে টু স্যাটাৰডে সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত মনডেৰ পৰা স্যাটাৰডে ভিতৰত তো আমি ইয়াতে মনডে টিউজডে ওয়েডনেসডে থার্সডে ফ্রাইডে স্যাটারডে আমি এখানে লিখিয়ে ললো মনডেৰ পৰা স্যাটাৰডে লৈকে মই লিখি লৈছো ঠিক আছে এটা কোনদিনা কোনখন গাড়ী বিক্ৰী কৰিব আমি এতিয়ালৈকে চাব লাগে এতিয়া আরে কি কৈছে only one car was sold on a particular day মানে প্ৰতিটো দিনত এখন এখন গাড়ী বিক্ৰী কৰিব আমাক কৈছে সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত বিক্ৰী কৰিব লগতে আমাক কৈছে প্ৰতিদিনে কি হ'ব এখন এখন গাড়ী বিক্ৰী কৰিব ঠিক আছে থাৰ্সডে আমি সদায় দুটা ডায়াগ্ৰাম বনাব লাগে কাৰণ আমাৰ কোৱেশ্চনত কোনোবা এটা স্টেপৰ হলেও আমি কনফিউজন থাকিব পাৰে থাকিলে আমি দুটা ডায়াগ্ৰাম ইউজ কৰিম ওকে আমি দুটা ডায়াগ্ৰাম ইউজ কৰিম তো এটা আমাক কি কৈছে নো কাৰ বা সোল্ড টুৱাইস মানে কোনো এখন গাড়ী দুবাৰ বিক্ৰী নকৰে টুৱাইস দুবাৰ বিক্ৰী নকৰে at least 4 cars were sold after car centro আমাক এটা কৈছে কোনো এখন কাৰ দুবাৰ বিক্ৰী নকৰে আৰু লগতে কৈছে at least 4খন কাৰ সেন্ট্ৰোৰ পিছত বিক্ৰী কৰিব মানে সেন্ট্ৰো গাড়ীখন বিক্ৰী কৰাৰ পাছত মিনিমাম 4খন কাৰ বিক্ৰী কৰিব মানে এনেকুৱা হ'ব পাৰে যে সেন্ট্ৰো গাড়ীখন সোমবাৰে বিক্ৰী কৰিলে সেন্ট্ৰো যদি সোমবাৰে বিক্ৰী কৰে তেল তাৰ পাছত কিমানখন গাড়ী বিক্ৰী কৰিব 5খন গাড়ী বিক্ৰী কৰিব আৰু এনেকুৱা হ'ব পাৰে সেন্ট্ৰোখন টিউজডে বিক্ৰী কৰিছে হ'ব পাৰে নে নাই ইয়েস হ'ব পাৰে আমি সিওৰ নহয় যে সেন্ট্ৰো কোনদিনা বিক্ৰী কৰিছে আমি সিওৰ নহয় যে সেন্ট্ৰো কোনদিনা বিক্ৰী কৰিব কিন্তু আমি এটা কথা জানো হয়তো মানডে নহয় টিউজডে কিয় চোৱা মই যদি ওয়েডনেসডে সেন্ট্ৰোখন বিক্ৰী কৰো তেল তাৰ পাছত মাত্ৰ 3খনে বিক্ৰী কৰিব পাৰিম গাড়ী আমাক এইটো লাইনত কি কৈছে যে at least 4 cars were sold after car centro মানে সেন্ট্ৰোখন বিক্ৰী কৰাৰ পাছত 4খন কাৰ বিক্ৰী কৰিছে তো আমি ইয়াতে 5খন আছে ইয়াতে 4খন আছে তো এই দুটা আমাৰ কারেক্ট এৰো ফ্রাইডেৰ পিছত ডে নহয় স্যাটারডে ওকে এইখিনিলৈকে ঠিকই আছে এটা নেক্সট আমাক কি কৈছে the car magna was sold on tuesday মানে মেগনা কাৰখন কোনদিনা বিক্ৰী কৰিছে মঙ্গলবাৰে এটা চোৱা মেগনা যদি মঙ্গলবাৰে কৰিছে মানে এইটো ডায়াগ্ৰাম হ'ব জানো এইটো পসিবল নহয় তো এইটো হ'ব তো মেগনা বিক্ৰী কৰিছে মঙ্গলবাৰে মেগনা গ'ল মঙ্গলবাৰে মানে সেন্ট্ৰো হৈ গ'ল সোমবাৰে হয় নে তাৰ পিছত কি কৈছে চোৱা তাৰ পিছত কৈছে the car Audi was sold immediately after the car Creta মানে ক্ৰেটা কাৰখনৰ একদম পিছৰ দিনটোতে অডিখন বিক্ৰী কৰিছে অডিখন কেইটা বিক্ৰী কৰিছে অডিখন বিক্ৰী কৰিছে ক্ৰেটা কাৰখনৰ একদম পাছত এটা চোৱা দে ইয়াতে আমি গম পোৱা নাই আমি ক্ৰেটাখন ক'ত ৰাখো ক্ৰেটাখন ক'ত ৰাখি আমি ধৰিব পৰা নাই আমাক কেৱল কৈছে অডিখন কেতিয়া বিক্ৰী কৰি immediately after ক্ৰেটা and car Creta was sold at least before 3 cars সরি এটা লাইন এটা দিছে আমাক কৈছে যে অডি যিখন আছে অডিখন ক্ৰেটাৰ একদম পাছতে বিক্ৰী কৰিছে প্ৰথমতে ক্ৰেটা বিক্ৰী কৰিছে তাৰে পিছতে অডি একদম ইমিডিয়েটলি পাছত এতিয়া লগতে আমাক কৈছে ক্ৰেটাখন বিক্ৰী কৰাৰ পাছত এটলিষ্ট 3খন কাৰ বিক্ৰী কৰিছে মানে 3খন কাৰ বিক্ৰী কৰাৰ আগতহে ক্ৰেটা বিক্ৰী কৰিছে মানে আমি গম পাই গলো চোৱা এই 3খন কাৰ এই 3খন বিক্ৰী কৰাৰ আগত ক্ৰেটা বিক্ৰী কৰিছে মানে ক্ৰেটাখন আহিব ক্ৰেটাখনৰ পাছত 3খন কাৰ বিক্ৰী কৰিছে তো ক্ৰেটাখন আমি আগতে লিখিলো আৰু ক্ৰেটাৰ একদম পাছত কোন আছে একদম পাছত আছে অডি ক্ৰেটাৰ একদম পাছত কোন আছে অডি এতিয়া আমি মাত্ৰ দুটা স্পট আছে দুটা বনাব লাগে তাৰপিছত কি কৈছে both the cars Centro and i10 Centro আৰু i10 were sold at least before 1 car এতিয়া ইয়াতে এটা ডাঙৰ কথা কৈছে আমাক কৈছে এই Centro আৰু i10 এই দুয়োখন কাৰ
বিক্ৰী কৰাৰ আগত sold at least before 1 car, এখন কাৰৰ আগত বিক্ৰী কৰিছে। এইটো হিচাপত আমাৰ কিমান আছে 3 6 ঠিকে আছে। on which day was Swift car was sold? Monday, Tuesday, Wednesday, Thursday, Friday, আমাৰ ইয়াতে 6খন কাৰ আছে না 7খন? এখন কাৰ বাঢ়ি গ'ল স্যার। মানডে ইয়াতে 3 6টা স্পট আছে, ঠিকে আছে। ইয়াতে 6টা স্পট লিখি আছো। তো আমাক কৈছে চেন্ট্ৰ ৰাইট এন, ওকে ঠিকে আছে ঠিকে আছে। তো এটা আমাক লাইনটোত কি কৈছে, এটা কৈছে both the car চেন্ট্ৰ and I-10, মানে এই চেন্ট্ৰখন দেখিছানে এইটো? ইয়েস, এই চেন্ট্ৰ আৰু I-10 বিক্ৰী কৰাৰ পাছত এখন নহয় এখন কাৰ বিক্ৰী কৰিছে। মানে চেন্ট্ৰৰ পাছত আমি দেখিছো বহুত কেইখন কাৰ বিক্ৰী কৰিছে, প্ৰথমতে চেন্ট্ৰ বিক্ৰী কৰিছে। ঠিক তেনেদৰে I-10ৰ পাছতো কি কৰিছে, I-10ৰ পাছতো এখন গাড়ী বিক্ৰী কৰিছে। মানে I-10ৰ পাছত কাক বিক্ৰী কৰিব? সুইফট। এখনে ৰৈ গৈছে ন, এই চোৱা এই গোটেইখন গাড়ী কোনি ৰৈ গৈছে? সুইফট ৰৈ গৈছে। মানে I-10ৰ পাছত কোন আহিব? সুইফট। তো আমি গোটেইকেইখন কাৰৰ গম পাই গ'লো। আমাক সেইটোৱে কৈছে চেন্ট্ৰ আৰু I-10ৰ পাছত এটলিষ্ট এখন কাৰ বিক্ৰী হ'ব, ঠিক আছে? বা এখন কাৰ বিক্ৰী হোৱাৰ আগত ইহঁত দুটা বিক্ৰী কৰিবই লাগিব। কোনোবা নহয় কোনোবা এখন কাৰ বিক্ৰী হোৱাৰ আগত ইহঁতৰ বিক্ৰী হৈছে। এতিয়া আমাক কুৱেশ্যন কৰিছে on which day Swift car sold. তো কাৰেক্ট আনসাৰ কি হ'ব? স্যাটাৰডে, শনিবাৰে সুইফট কাৰখন চেল হৈছিলে। আশা কৰো ক্লিয়াৰ সকলোৰে আনসাৰ আহিছে। খুব ইজি কুৱেশ্যন। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি আছে চোৱা, কি হ'ব এইটো কুৱেশ্যন? ইয়াৰে যদি কুৱেশ্যনটো ফালে চাও, ইয়াৰে আমাক কি কৈছে, ইয়াৰে আমাক কৈছে there are 44 mangoes, 121 bananas and 11 apples. 44টা আম আছে, 121 bananas and 11 apples বুলি কৈ দিছে। They have to be arranged in several rows in such a way that every row contains equal number of fruit. আমাক কৈছে এই গোটেইবিলাক আম, কল আৰু আপেলক আমি বেলেগ বেলেগ শাৰীত থব লাগিব, সিকোয়েন্স বনাব লাগিব, আমি বেলেগ বেলেগ অৰ্ডাৰত থব লাগিব। কিন্তু এটাই চৰ্ত দিছে যে গোটেইকেইটা অৰ্ডাৰতে সমান সংখ্যক ফ্ৰুইটছ থাকিব, ঠিক আছে? সমান সংখ্যক মানে কথাটো এনেকুৱা, এভৰি লাইনত সমানটা, মানে যদি মই মেংগো ইয়াতে এইটো লাইন বনাও, মেংগো ইয়াতে যিমানটা আছে আমো সিমানটাই থাকিব লাগিব, আৰু আপেলো সিমানটাই থাকিব লাগিব। ওকে, তো যদি এনেকুৱা ধৰণৰ কমন যদি আমাক কমন মাল্টিপলছ উলিয়াব দিয়ে, তো আমি ডাইৰেক্ট গম পাওঁ যে এইটো আমি HCF উলিয়াব লাগে। তো মিনিমাম নাম্বাৰ অফ ৰ' উলিয়াব দিছে। তো প্ৰথমতে আমি HCF ওলাব লাগিব, কাৰ HCF of 44, 121 আৰু লগতে 11। ইয়াৰ HCF কিমান আহিব? 11 আহিব। মানে আমি গম পাই গলো আমি এটা লাইনত 11টা আপেল ৰাখিব পাৰিম। যদি 11টা আপেল ৰাখি দিওঁ, তেতিয়াহ'লে এটা লাইনত কিমানটা আপেল থাকিল? 11টা আপেল থাকিল। তো এটা লাইন হৈ গ'ল। তাৰপিছত মই যদি আম ৰাখিব বিচাৰো, আম কিমানটা আছে? 44। তো আমৰ কিমানটা লাইন আহিব? চোৱা, এইটো হৈছে আপেলৰ লাইন হালধীয়া কৰি থৈ দিছো। এইবাৰ আমৰ কাৰণে মই ৰঙা কৰি দিলো। তো আমৰ কাৰণে 4টা লাইন আহিব, কাৰণ 44টা আম আছে, হয়নে? তো আম আমি 11টাকে যদি এটা লাইনত যদি 11টা আম ৰাখো, টোটেল কিমানটা লাইন বনিব? 4টা। 11 4 গুণ 44, 44টা আমৰ লাইন বনি গ'ল। এইবাৰ কি আহিব? এইবাৰ নীলা ৰঙত দেখাইছো কলৰ কাৰণে কিমানটা আহিব? 121টা কল আছে। 121টা কলৰ কাৰণে কিমানটা লাইন আহিব? এনেকুৱা 1 2 3 এনেকৈ কিমানটা আহিব? 11 11 গুণ 121, মানে 11টা লাইন আহিব। 11টা লাইন আহিব। তো মানে অকল কলেৰে যদি আমি লাইন বনাব লাগে 11টা লাইন বনাব পাৰিম। যদি অকল আপেলৰ কথা কওঁ, এটা লাইন। যদি অকল আমাৰ মেংগোৰ কথা কওঁ, 4টা লাইন। টোটেল কিমানটা লাইন হ'ল? 11 যোগ 1 12 যোগ 4 16। মানে মিনিমাম নাম্বাৰ অফ ৰ'জ কিমানটা হ'ব? আমি একদম মিনিমাম নাম্বাৰ অফ ৰ'জ আমাৰ হ'ব 16টা। আমি 16টা ৰ' বনাব পাৰিম, ঠিক আছে? তাতকৈ আৰু কম বনাব নোৱাৰো। তাতকৈ হয়তো আমি বেছি ৰ' বনাব পাৰিম। বেছিও ইয়াতে বেছি বুলি ক'লে বহুত বেছি পাৰিম, কিন্তু বহুত বেছি মানে আমি এটা এটাকে বনাব লাগিব, এটা লাইনত এটাই ৰাখিব লাগিব, সেইটো পাৰিম। বাকী মিনিমাম 16টা, একদম মিনিমাম 16টা লাইন বনাব পাৰিম, য'ত চববিলাক বস্তু সমান সমান থাকিব। পইণ্টটো বুজিলা? মানে এটা লাইনত সমান সমান 11টা 11টা সমান সংখ্যক থাকা তেনেকুৱা কিমানটা আহিব? 16টা মিনিমাম ৰ' বনিব, তাতকৈ বেলেগ আৰু নাথাকে। নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যন ইয়াৰে কি কৈছে, কিৰণ walks 14 মিটাৰ towards west। কিৰণে কি কৰিছে? 14 মিটাৰ খোজ কাঢ়িছে। কোনফালে? পশ্চিমৰ ফালে। তাৰপিছত কি কৰিছে? then turns to his right। এতিয়া এনেকুৱা কুৱেশ্যন যোনে পঢ়ি গৈ থাকে এনেই টাইম ৱেষ্ট হয়। আমি কি কৰিব লাগে? ডাইৰেক্টলি ড্ৰয়িং বনাব লাগিব। আমি ইয়াতে
বনাই থৈ দিলেও যে আমাৰ ডাইৰেকশ্যন বিলাক কি হয় নৰ্থ সাউথ ইষ্ট ৱেষ্ট প্ৰথমতে এইখিনি এইটো প্ৰথমতে বনাই থৈ দিবা সাইডত যাতে কনফিউজিং নহয় কনফিউজিং নালাগে এতিয়া আমাক কি কৈছে যে কিৰণে 14 মিটাৰ যাব পশ্চিমৰ পিনে মানে কিৰণ যদি ইয়াতে আছে কিৰণে ইয়াৰে পৰা ইয়ালৈকে আহিব 14 মিটাৰ তাৰপিছত turns to his right and walk 14 মিটাৰ এতিয়া তাইৰ ফ'ৰ চাইডে যাব চোৱা দেই কিৰণে এইটো চাইডত মুখ কৰি আছে ন এনেকে চাই আছে এনেকৈ গৈ আছে তো ৰাইট সাইড কোনটো হ'ব ওপৰৰ সাইডটো ৰাইট সাইড হ'ব মানে আৰু ইফালে কিমান যাব 14 মিটাৰ 14 মিটাৰ যাব ন তো আমাক সেইটোৱে কৈছে আমাক কৈছে যে ৰাইট সাইডে যাব আৰু ৰাইট সাইডে কিমান যাব 14 মিটাৰে যাব এটা 14 মিটাৰ গুচি নেক্সট কি কৈছে then turns to his right and walks 14 meter and then turns to her left and walks 10 meter এটা লেফট সাইডে যাব সবাৰে ওপৰৰ পিনে চাই আছে এইটো ৰাইট সাইড এইটো লেফট সাইডে যাব 10 মিটাৰ তাৰপিছত then she turns left এতিয়া চোৱা এতিয়া এইটো দিশত চাই আছে এইবাৰ আকৌ লেফট ল'ব লেফট এইটো হ'ব ৰাইট সাইড কাৰণ এইটো দিশত চাই আছে ন তলৰ ফালে লেফট সাইড আৰু এইফালে কিমান আহিব 14 মিটাৰ আহিব 14 মিটাৰ মানে যিমান গৈছিলে সিমানে আহিব ঠিক আছে যিমান গৈছিলে ইয়াৰে পৰা ইয়ালৈকে সিমানখিনি উভতি আহিব তো 14 মিটাৰ তাৰপিছত what is the shortest distance between his starting point and the present position আমাক কৈছে এতিয়া এই জেগাটো আৰু এই আৰম্ভণিৰ জেগাটোৰ মাজৰ দূৰত্ব কিমান নোৱাৰিবা জানো সকলোৱে পাৰিবা আনসাৰ উলিয়াবলৈ খুব সিম্পল কুৱেশ্যন হয় কৰিব কি লাগে চোৱা এইখিনি আছে 14 মিটাৰ যদি এইটোক যদি এইখিনি কানেক্ট কৰি দিওঁ কিমান হ'ব এইখিনি 10 মিটাৰ তো 14 প্লাস 10 24 মিটাৰ তো কিমান দূৰত্বত আছে 24 মিটাৰ ডিস্টেন্সত আছে খুব ইজি কুৱেশ্যন হয় আমি কেৱল ইয়াতে মেথডটো মনত ৰাখিব লাগে যে পঢ়ি গৈছো ডায়াগ্ৰাম বনাই গৈছো লেফট ৰাইটত উলুটা পুলুটা নকৰিবা কোন মানুহজনে কোনটো দিশত গৈছে এইটো চাবা যদি এতিয়া মোৰ ফালৰ পৰা কওঁ মই তোমালোকৰ ফালে মুখ কৰি আছো তো মোৰ কাৰণে ৰাইট সাইড এইখন মোৰ এইটো ৰাইট সাইড মোৰ এইটো লেফট সাইড হয়তো তোমালোকৰ কাৰণে এইটো উলুটা তোমালোকৰ ৰাইট সাইড এইটো হৈ যাব ন আৰু লেফট সাইড এইটো হৈ যাব তো সেইটো বস্তু ডাইৰেকশ্যন চেঞ্জ হলে লেফট ৰাইটৰ চেঞ্জ হয় ঠিক আছে মোৰ এতিয়া ৰাইট সাইড এইটো সাইড ন মই যদি এইটো সাইডত মুখ কৰি দিওঁ এতিয়া কি হ'ব ৰাইট সাইড হৈ যাব এইটো সাইড ৰাইট সাইড আৰু এইটো লেফট সাইড তোমালোকৰ ফালটো মোৰ কাৰণে লেফট সাইড তো সেইটোৱে বস্তু মই যদি পিছমুৱা আহোঁ তেতিয়া মোৰ এইটো ৰাইট সাইড হ'ব এইটো লেফট সাইড হ'ব তো এইটো বস্তুটো চেঞ্জ হৈ থাকে আমি কোনটো দিশত চাই আছো এইটো মেটাৰ কৰে okay next question ফালে আহিছো এইটো question ইয়াৰে কি কৈছে which of the following number will replace the question mark in the given series okay তো সিরিজৰ question এটা আছে 67 ৰ পৰা কি হৈছে 78 তাৰপিছত 71 82 75 মানে এবাৰ বাঢ়িছে এবাৰ কমিছে ডিফাৰেন্সটো চাই লোৱাচোন 67 ৰ পৰা 78 মানে প্লাস 11 তাৰপিছত 78 ৰ পৰা 71 মানে মাইনাস 7 71 ৰ পৰা 82 মানে প্লাস 11 82 ৰ পৰা 75 মানে মাইনাস 7 আচ্ছা সিরিজ গম পাই গলো 70 ৰ পৰা 86 প্লাস 11 এবাৰ কি হ'ব মাইনাস 7 তো 86 ৰ পৰা মাইনাস 7 কৰিলে 79 আনসার দ্যাটস ইট তো ইয়াতে প্লাস 11 মাইনাস 7 হৈ আছে কিছুমান কুৱেশ্যনৰ ইয়াতে ডাবল সিরিজও চলিব পাৰে তোমালোকে ইয়াতে ডাবল সিরিজও চেক কৰিব পাৰিবা কি হয় ডাবল সিরিজ 67 ৰ পৰা 71 বনিছে 78 ৰ পৰা 82 82 ৰ পৰা 86 71 ৰ পৰা 75 তেনেকুৱা ইয়াতে কি হয় ইয়াতে আমি ক'ব পাৰো 67 ৰ পৰা 71 কিমান প্লাস হ'ব 67 ৰ পৰা ডাইৰেক্টলি 71 বনিছে মানে প্লাস 4 78 ৰ পৰা 82 বনিছে মানে ইয়াতেও প্লাস 4 71 ৰ পৰা 75 মানে ইয়াতেও প্লাস 4 82 ৰ পৰা 86 মানে ইয়াতেও প্লাস 4 তো এবাৰ কি হ'ব 75 ৰ পৰা আকৌ প্লাস 4 কৰি দিয়া 79 হৈছে তো এনেকৈ চলিব এটো ডাবল সিরিজ বুলিও কয় তো এনেকৈ চাব পাৰা তোমাক অল্টাৰনেটিভ সিরিজ ঠিক আছে ডাবল সিরিজ মানে দুটা সিরিজ চলি আছে দুটা সিরিজ ঠিক আছে মানে এইটো যদি মই অলপমান বেছি ক্লিয়াৰলি দেখাই দিওঁ এইটো এনেকুৱা টাইপৰ হয় বস্তুটো এইটোৰ আমি কওঁ এই 67 to 71 ৰ লগত 75 ৰ লগত then 79 78 ৰ 82 86 79 তেনেকুৱা ঠিক আছে এটা গোটেই কেইটাতে +4 হৈ আছে +4 +4 ইয়াতেও +4 +4 +4 ভুল হ'ল নেকি কিবা yes মিষ্টেক হৈছে এইটো 67 ৰ পৰা 71 then 75 এইবাৰ ইফালে আহিব তাৰে নেক্সট টাৰ্ম ইয়াতে যেটো টাৰ্ম আহিব কিমান আহিব 75 আচ্ছা ওপৰটো ঠিকই আছে তলৰটোহে মিষ্টেক হৈ আছে ন 67 71 75 79 then 78 ৰ পৰা 82
86 এবার নেক্সট 90 90 ঠিক আছে +4 এইটো সিরিজ বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াৰে কি কৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন একদম আহিব পাৰে তো একদম কেয়াৰফুল থাকিবা আৰু লগতে কথাটো হৈছে কি এইবিলাক কুৱেশ্যন দেখি পেলাই ভয় নাখাবা এনেকুৱা নহয় যে এইবিলাক কুৱেশ্যন খুব টান খুব চিম্পলে হয় জাষ্ট ভালদৰে এবাৰ চাব লাগে নিশ্চয় আনসাৰ আহিব এটা কৈছে সলিড সিলিন্ডার অফ রেডিয়াস 8 সেন্টিমিটার এটা সলিড সিলিন্ডার আছে সলিড মানে কি সলিড মানে কি এটা মই যদি সিলিন্ডার বুলি কওঁ সিলিন্ডার বুলি ক'লে জেনেৰেলি ফুপলা বস্তুৰ কথা বুজোৱা যায় মানে গোল সিলিন্ডার এনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰ এইটো এইটোক আমি সিলিন্ডার বুলি কওঁ ন গোল এটা সলিড সিলিন্ডার মানে হৈছে এইবিলাক গোটেইখিনি মানে লোহাৰ চাপোজ গোটেইটোৱে লোহাৰ গোটেইটো লোহাৰ বা গোটেইখিনি কিবা এটা ষ্ট্ৰাকচাৰ ঠিক আছে ভিতৰতো খালী নহয় ভিতৰতো বস্তু ভৰোৱা আছে এইটোক কয় সলিড সিলিন্ডার এটা সলিড সিলিন্ডাৰৰ কি হ'ব আমাক কৈছে তেনেকুৱা ধৰণৰ সলিড সিলিন্ডাৰ এটাৰ ৰেডিয়াস আছে 8 সেন্টিমিটাৰ হাইট আছে 10 সেন্টিমিটাৰ এতিয়া এই সিলিন্ডাৰটো কি কৰিছে মেল্ট কৰিছে মেল্ট মানে গলিয়াই দিছে গলাই পেলাই কি কৰিছে এটা কোণ বনাইছে কোণ কোণ জানা সকলোৱে শংকু গলি পুনৰ নিৰ্মাণ কৰিছে ঠিক আছে এটা শংকু এটা বনাইছে সেইবিলাক গলি পুনৰ নিৰ্মাণ কৰি ইমান শংকুৰ উচ্চতা কিমান এতিয়া শংকুটোৰ আমাক উচ্চতা উলিয়াব দিছে শংকুটোৰ আমাক ৰেডিয়াছটোও কৈ দিছে ৰেডিয়াছ 20 সেন্টিমিটাৰ যিকোনো এটা বস্তু এটা যেতিয়া গলাব মেল্ট কৰি পেলাই যেতিয়া নতুন কিবা এটা বস্তু বনাব তেতিয়াহ'লে প্ৰথম কথা তোমালোকে মনত ৰাখিবা তাৰ ভলিউম সদায় চেঞ্জ নহয় ভলিউমটো সেম থাকিব যদি ভলিউমটো সেম থাকে তেতিয়াহ'লে আমি ইয়াতে যদি সিলিন্ডাৰটোৰ ভলিউম উলিয়াবলৈ যাওঁ সিলিন্ডাৰটোৰ ভলিউম কিমান হ'ব সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা হৈছে পাই আৰ স্কয়াৰ এইচ এইটো হৈছে সিলিন্ডাৰৰ ভলিউম ঠিক আছে তো মই এই সিলিন্ডাৰৰ ভলিউমটো মই কাৰ সমান বুলি ক'ম শংকুৰ ভলিউমৰ সমান বুলি ক'ম নে ইয়েছ শংকুৰ ভলিউম কিমান শংকুৰ ভলিউম হৈছে 1/3 শংকুৰ ভলিউম হৈছে 1/3 পাই আৰ স্কয়াৰ পাই এইটো মই স্মল আৰ দি দিলো মই শংকুৰ ৰেডিয়াসটো স্মল আৰ কৈ দিলো পাই আৰ স্কয়াৰ এইচ এইটো হৈছে শংকুৰ ভলিউম এইটো হৈছে শংকুৰ ভলিউম এইটো হৈছে আমাৰ সিলিন্ডাৰৰ ভলিউম দুইটা সমান হ'ব ন ইয়েছ দুইটা সমান হ'ব এতিয়া ডাটাখিনি বহাই দিয়াচোন পাইটো বাৰু তেনেকৈ থাকক পাই থাকি যাওক বা পাইটো তোমালোকে ডাইৰেক্টলি কাটিবও পাৰিবা ইয়াতে পাই লিখিবই নালাগে আৰু পাই পাই কাট খাই গ'ল ঠিক আছে বাকি আৰ আৰু এইচটো চেঞ্জ হ'ব কাৰণ ইয়াতে আছে এইটো সিলিন্ডাৰৰ ৰেডিয়াস কিমান 8 হাইট কিমান আছে 10 সিলিন্ডাৰৰ এইটো হাইট এইফালে কি আছে 1/3 আৰ স্কয়াৰ মানে এবাৰ সিলিন্ডাৰৰ কোনৰ ৰেডিয়াস কিমান 20 তো 20 স্কয়াৰ হাইট আমাক উলিয়াব দিছে তো h1 উলিয়াব দিছে এইখিনি সলভ কৰিবলৈ গ'লে আমি কি দেখা পাম 8 8 গুণ 10 1/3 এটা কাম কৰা 1/3 টো এইপিনে শিফট কৰাই দিয়া 3 টো এইপিনে আহিলে পূৰণ হৈ যাব ইয়াতে 20 20 গুণ 400 শূন্য শূন্য কাট খাই গ'ল দেন 8 ৰে কাটি দিয়া 8 5 গুণ 40 8 ৰে এইটো কাটি দিয়া 8 বাৰ যাবনে নাযায় আৰু আছেৰে তো ইয়াতে আছে h1 নেক্সট লাইনত সলভ কৰিলে দেখিবা h1 ইকুৱেল কি আহিব 8 3 গুণ 24 24 ডিভাইডেড বাই 5 5 ৰে 5 4 গুণ 20 5 8 গুণ 40 4.8 সেন্টিমিটাৰ 4.8 সেন্টিমিটাৰ হৈ গ'ল আমাৰ কোণটোৰ হাইট তো আলটিমেটলি চোৱা এতিয়া এইটো কুৱেশ্যন যদি তোমালোকে টান বুলি ভাবা তেতিয়াহ'লে আৰু কি ক'ম জাষ্ট নৰ্মেল ফৰ্মুলাটো বহাই দিছো 2 লাইন সলভ কৰিছো 1 লাইন 2 লাইন 3 নম্বৰ লাইনৰ এনসাৰে আহিছে হয় না কথাটো তো খুব ইজি কুৱেশ্যন হয় জাষ্ট তোমালোকে এটা কাৰণে মনত কি ৰাখিব লাগে যে কোনোবা এটা বস্তু যদি মেল্ট কৰা হয় গলাই দিয়া হয় আৰু গলাই দি পেলাই যদি নতুন কিবা এটা বনায় তাহলে হেৰ ভলিউমটো সেম থাকে আৰু লগতে মনত কি ৰাখিব লাগিব ভলিউমৰ ফৰ্মুলা যে এটা সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা কি হয় লগতে মনত ৰাখিব লাগিব এটা কোণৰ ভলিউমৰ ফৰ্মুলা কি হয় তো সিলিন্ডাৰ আৰু কোণৰ যেতিয়া ভলিউমৰ ফৰ্মুলা আমি ইউজ কৰিম সো বাকিখিনি কুৱেশ্যনটো যিমান আমাৰ বহুতখিনি ক্ষেত্ৰত ইজি হৈ পৰিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে এটা কৈছে হিনা went to a shop and bought a sofa হিনাই কি কৰিছে হিনাই এখন দোকানত গৈছে আৰু সোফা এখন কিনিছে লগতে আমাক কি কৈছে সি গট এ ডিসকাউন্ট অফ 30% হিনাই ডিসকাউন্ট এটা পাইছে মানে আলটিমেটলি কথাটো এনেকুৱা যদি বস্তুটো লিখা দাম আছিল 100% এই বস্তুটো 30% এটা ডিসকাউন্ট পাইছে মানে 70%ত সেল কৰিছে এইটো হৈছে হিনাৰ কাৰণে কিনা দাম হিনাৰ কাৰণে কিনা দাম এইটো 100 টকাৰ বস্তুটো 30 টকা কমাই দিছে
আমাক কি কৈছে if she had got 35% discount যদি হিনায়ে 35% ডিসকাউন্ট পালেহেঁতেন মানে 100 টকাৰ বস্তুটো যদি 65 টকাত আনিলেহেঁতেন 35% ডিসকাউন্ট পালে এইটো হ'ব ন 35% যদি লেস কৰি দিয়া হয় তাহলে এইটো হ'ব দাম she would have saved rupees 2000 তেতিয়াহলে হিনাৰ 2000 টকা এটা লাভ হলহেঁতেন চোৱা আগতে 70% দামত আনিছিল যদি 35% ডিসকাউন্ট দিলেহেঁতেন তেতিয়াহলে 5% আৰু কমিলহেঁতেন আৰু তেতিয়া 2000 টকা লাভ হলহেঁতেন আমাক এতিয়া কি কৈছে then how much did she pay for the sofa তো আমাক এতিয়া কৈছে সোফাখনৰ কাৰণে তাই কিমান টকা দিছে মানে 70% উলিয়াব দিছে 70% মানে কিমান টকা তো ইয়াতে চোৱা ইয়াতে 5% এটা ডিসটেন্স আছে আৰু সেই 5% টো 2000 টকাৰ সমান বুলি আমাক কোৱেশ্চনতে কৈ দিছে মানে আমি লিখিম 5% ইকুৱেল হৈছে 2000 ঠিক আছে 5% মানে কি 5% মানে হৈছে 2000 টকা যদি 5% মানে 2000 হয় আমাক কি উলিয়াব দিছে 70% তো ইয়াতে এটা 14 পূৰণ কৰি দিয়া আৰু ইয়াতে এটা 14 মাল্টিপ্লাই কৰি দিয়া 14 5 গুণ কিমান 70 70 গুণ 28 মানে হিনাই কি কৰিছে 28000 টকা বস্তুটো দিছিলে what did she pay for the sofa 28000 টকা যেতিয়া বস্তুটো 30% ডিসকাউন্ট দিয়া হৈছে ঠিক আছে 30% ডিসকাউন্ট দিয়াৰ পাছত হিনাই কিমান দিছে 28000 টকা পে কৰিছে এটো যদি আমি যদি লিখা দাম উলিয়াব যাও লিখা দাম ওলাব 40000 মানে বস্তুটো লিখা দাম আছিল 40000 টকা 40000 টকাৰ বস্তুটো কি হৈছে 30% ৰেহাই দিছে ন দেয়া কাৰণে 28000 টকা দিব লগা হৈছে আমাৰ কোৱেশ্চনত কৈছে যদি তাই 35% ডিসকাউন্ট দিলেহেঁতেন ন 5% লাভ হলহেঁতেন তো এই 2000 টকাটো আমি ইউজ কৰিছো মেইনলি কোৱেশ্চনটো এনসাৰ উলিয়াৰ কাৰণে আমি ইয়াৰে গ্যাপটো চাইছো 5% এটা বেছি লাভ হৈছে ন এই লাভটো কিহৰ কাৰণে হৈছে 2000 টকাৰ এটা পাৰ্থক্য আহি আছে তো সেই 5% ইকুৱেল 2000 তাৰ পৰা আৰু এনসাৰ উলিয়াটো খুব ইজি কাম ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে if the area of sector of a circle is 616 centimeter square area of the sector of a circle এটা সার্কেলৰ সেক্টৰ খিনিৰ এৰিয়া আমাক দিয়া আছে সেক্টৰ মানে কিনো সেক্টৰ মানে কি তো এৰিয়া অফ এ সেক্টৰ বুলি ক'লে সদায় মনত ৰাখিবা এনেকুৱা এটা সার্কেল আছে ইয়াৰে এই পোৰচনটোক আমি কি বুলি কওঁ সেক্টৰ বুলি কওঁ এনেকুৱা জায়গাবিলাকক সেক্টৰ বুলি কওঁ সেক্টৰটোৰ আমাক এৰিয়া কিমান দিয়া আছে 616 and the angle formed at the center by the corresponding arc of the circle is 90 degree তো আমাক কৈছে এই যে আমাক যে আৰ্ক বুলি কৈছে আমাক যে এটা সেক্টৰ বুলি কৈছে সেই সেক্টৰটোৱে কিমান ডিগ্ৰী এংগল কৰিছে তো এই সেক্টৰটোৱে এংগল কৰিছে 90 ডিগ্ৰী এই সেক্টৰটোৰ এৰিয়া হৈছে 616 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাক কোৱেশ্চন কৰিছে হোৱাট ইজ দ্য ৰেডিয়াস অফ দ্য সার্কেল আমাক ৰেডিয়াস উলিয়াব দিছে তো তোমালোকে সকলোৱে জানা যে এটা সার্কুলার এৰিয়াৰ ফৰ্মুলা কি এৰিয়া অফ এ সার্কেল পাই r স্কয়ার কিন্তু বহুত কম ষ্টুডেন্টে জানে যে পাই r স্কয়ার নহয় অকল আমি যেতিয়া সার্কেল এটাৰ এৰিয়াৰ কথা কওঁ ন পাই r স্কয়ার লগতে এটা θ/360 বুলিও ফৰ্মুলাটো থাকে আমি গোটেই ফৰ্মুলাটো জানিব লাগিব এৰিয়া অফ এ সার্কেল কি পাই r স্কয়ার ইনটু θ/360 এটা থিতা মানে কি থিতা মানে হৈছে কোনটো এতিয়া তোমালোকে এইটোৰ এনসাৰ উলিয়াবলৈ সাজু তো আমাক কোৱেশ্চনত এৰিয়া কিমান দিছে 616 তো আমাক এতিয়া সার্কেলটো এৰিয়া দিছে 616 লগতে পাইৰ ভ্যালুটো কিমান 7/22 r ৰ ভ্যালু কিমান নাজানো r টো উলিয়াব দিছে r স্কয়ার কিন্তু θ/360 মানে কি θ/360 মানে এতে আহিব 90 ডিগ্ৰী 90/360 ডিগ্ৰী কাটিলে আহিব 1/4 বাৰু এইখিনি সিম্পলিফাই কৰি দিও কিমান হ'ব এইটো আছে r স্কয়ার ইকুৱেল আমি লিখিব পাৰিম r স্কয়ার ইকুৱেল কিমান হ'ব 7 পূৰণ 616 পূৰণ 4 ডিভাইডেড বাই কি থাকিব 22 22 এটা তোমালোকে এটা চাব লাগে যেহেতু এইটো r স্কয়ার আছে ন ম্যাক্সিমাম এক্সামত যেতিয়া এনেকুৱা কোৱেশ্চন আহে ম্যাক্সিমাম চান্স থাকে আমাৰ এনসাৰটো গোটা সংখ্যা এটা আহা মানে এইটো যদি গোটা সংখ্যা আহিব লাগে তেতিয়াহলে r স্কয়ার আছে ন ইয়াতেও কিবা এটা স্কয়ার নাম্বাৰ আহিব লাগিব ন স্কয়ার নাম্বাৰ আহিবলৈ হলে দশমিকতো আহিব নোৱাৰে তো সেই কাৰণে তোমালোকে অকমান এজিউম কৰিব পাৰিবা যে এইটো 22 ৰে ধুনীয়াকৈ কাট খাব বা 11 ৰে কাট খাব তো 11 ৰে যদি কাটি দিও 11 2 গুণ 22 11 ৰে এইটো কাটিলে 11 5 গুণ 55 দেন 11 6 গুণ 56 বাৰ গল দুইটোৰে আকৌ 4 টো কাটি দিয়া দুবাৰ গুচি গল ঠিক আছে তো ফাইনালি আমি ইয়াতে গম পালো ইয়াতে আছে 56 ইয়াতে আছে 7 ইয়াতে আছে 2 এতিয়া এইখিনিৰ আমি ৰুট ললে কি আহিব r স্কয়ার ইকুৱেল হে এইখিনি যদি আমি অকনমান সলভ কৰো r ইকুৱেল কি আহিব √/, ইয়াতে 7 আছে yes 7 into
এই 56 টোক আমি ভাঙি লিখিব পাৰিম জানো ভাঙি মানে কেনেকুৱা আমি এনেকৈ লিখিব পাৰিম জানো 7ৰ মাল্টিপুলত ইয়েছ 7 8 গুণ কিমান 7 8 গুণ 56 লগত আছে এটা 2 তো মই 56 টো ভাঙি দিছো এটা এটো তোমালোকে দেখিবা দুটা 7 আছে দুটা 7 আছে মানে এটা 7 বাহিৰত আহিব এটা 8 আছে আৰু 2 আছে 8 2 গুণ কিমান 16 16ক যেতিয়া ৰুট লোৱা হয় কি থাকিব বাহিৰত আহি যাব 4 ৰুট 16 মানে কি ৰুট 16 মানে 4 নহয় জানো ইয়েছ তো এটা হৈ গ'ল 4 আৰু ফাইনালি আমাৰ আনসাৰ আহি গ'ল 28 মানে এই যিটো আমাৰ এই সাৰ্কেলৰ কথা কৈ আছিল এই সাৰ্কেলটোৰ ৰেডিয়াস কিমান হ'ব সাৰ্কেলটোৰ ৰেডিয়াস হ'ব 28 সেন্টিমিটাৰ তো কোৱেশ্চন বিলাক বহুত টান যদিহে আমি ভালদৰে বুজি নাপাওঁ আৰু যদি বুজি পাওঁ তাৰ পিছত কোৱেশ্চন বিলাক হিচাপতকৈ বেছিয়ে ইজি এতিয়া এইটো কোৱেশ্চনত যদি বুজিব লগা কিবা পইণ্ট আছে সেইটো হৈছে কি এই থিটা বাই 360 পাৰ্টটো তোমালোকে জানিব লাগে যে আৰ্ক বুলি ক'লে কি হয় আমাক যেতিয়া কোনোবা এটা আৰ্ক বুলি ক'ব বা কোনোবা এটা সেক্টৰ বুলি ক'ব তেতিয়াহ'লে আমি বুজি পাব লাগিব যে সেই বস্তুখিনি আমাৰ এংগলটোৱে কাম কৰিব আৰু এই ফৰ্মুলাটো থিটা বাই 360 ডিগ্ৰীও আহিব বাকি জাস্ট আমি ডাটাখিনি বহাইছো অকমান সিম্পলিফাই কৰিছো আনসাৰ আহি গৈছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে এনে কৈছে এৰিয়া অফ এ স্কোয়াৰ্ড ফিল্ড ইজ 4225 এখন স্কোয়াৰ ফিল্ড এখনৰ এৰিয়া দিয়া আছে অলমোস্ট সিমিলাৰ কাইন্ড অফ কোৱেশ্চন হয় square meter and there is a pathway of 2.5 meter wide around its periphery তো আমাক ইয়াতে চোৱা আমাৰ এখন স্কোয়াৰ ফিল্ডৰ কথা কৈছে আৰু এই ফিল্ডখনৰ চাৰিওকাষে এটা আমাক ৰাস্তাৰ কথা কৈছে এনেকুৱা আৰু এই ৰাস্তাটোৰ আমাক এৰিয়া উলিয়াব দিছে লগতে আমাক এই স্কোয়াৰ যিটো আছে ন মাজত ওকে তো অকমান ওয়েট কৰা নিশ্চয় মই কৈছো চোৱা মই যেটো আমাক স্কোয়াৰৰ কথা কৈছো সেই স্কোয়াৰটোৰ আমাক কি কৈছে স্কোয়াৰটোৰ আমাক কৈছে তাতে আমাৰ স্কোয়াৰটোৰ এটা এৰিয়া দিয়া আছে ঠিক আছে আৰু লগতে আমাক কি কৈছে তাৰে চাৰিওফালে এটা পাথৰ কথা কৈছে চাৰিওফালে এটা ৰাস্তা এটা আছে ৰাস্তাটোৰ লেন্থ কিমান দিছিলে 2.5 মিটাৰ আছিলে ৰাস্তাটোৰ লেন্থ আৰু যদি আমি কওঁ যে স্কোয়াৰ ফিল্ডখনৰ কিমান আছিলে স্কোয়াৰ যিখন ফিল্ড আছিলে তাৰ আমাক এৰিয়া দিয়া আছিলে এৰিয়া কিমান আছিলে 4225 আছিলে যে তোমালোকে অকমান ভাবি চোৱা মই ড্ৰয়িংটো বনোৱা হলে অলমোস্ট দেখাই দিব পাৰিলোহেঁতেন অকমান ওয়েট কৰা দেখাই আছো তো আমি সেই ড্ৰয়িংটো ফালে যদি চাওঁ তাত আমি অলপমান এজাম্পশন কৰি থকা দেই এজিউম কৰা এজিউমত আমি কি দেখিছিলো 4225 আছিলে সেইটোৰ স্কোয়াৰখনৰ কি হয় স্কোয়াৰ আমাৰ প্লটটোৰ এৰিয়া হয় তাৰ পৰা আমি সাইডৰ লেন্থ উলিয়াব নোৱাৰিম জানো আই হোপ ইনষ্টেন্টলি পাৰিম আমি সাইডৰ লেন্থ উলাব ইনষ্টেন্টলি পাৰিম খুব ইজি আমি ডাইৰেক্টলি উলিয়াব পাৰিম যে সাইড লেন্থ কিমান হ'ব আৰু এবাৰ যেতিয়া আমি সাইডৰ লেন্থটো গম পাই যাম মানে ভিতৰৰ স্কোয়াৰটো যদি সাইডৰ লেন্থটো গম পাই যাও তেতিয়াহ'লে আমি বাহিৰৰ যিটো পাৰ্ট থাকিব ইনক্লুডিং দিস বাহিৰৰ সেই পাৰ্টটো ইনক্লুড কৰি পেলাই আমি গোটেই ষ্ট্ৰাকচাৰটো এবাৰ এৰিয়া উলিয়াব নোৱাৰিম নে নিশ্চয় পাৰিম নিশ্চয় দেখাই দি আছো অকমান ওয়েট কৰা গোটেইখিনি আহি লওক ওকে আহিছে কোনটো কোৱেশ্চনত আছিলো আমি এইটোতো নহয় আৰু এইটোও হৈ গৈছে আমাৰ এইটোও হৈ গৈছে এইটো কোৱেশ্চন তাৰে মই ড্ৰয়িং বনাই আছিলো মই কৈছিলো এটা স্কোয়াৰ এটা আছে ঠিক আছে এই স্কোয়াৰটোৰ আমাক ৰেডিয়াস দিয়া এৰিয়া দিয়া আছিলে 4225 লগতে আমাক দিয়া আছিলে এটা বাহিৰৰ কথা কৈছে এটা তোমালোকে চোৱা এই বাহিৰৰ যিটো ৰাস্তা আছে ন সেই ৰাস্তাটোৰ আমাক ওয়াইড কৈ দিছে বহলটো কৈ দিছে বহল কিমান এইখিনি আমাক কৈ দিছে 2.5 মিটাৰ এইখিনিও কিমান 2.5 মিটাৰ লগতে এইখিনি কিমান এইখিনিও 2.5 মিটাৰ এইখিনি কিমান এইখিনিও 2.5 মিটাৰ তো গোটেই ৰাস্তাটো কিমান বহলটো হৈছে 2.5 মিটাৰ এটা প্ৰথমতে আমাৰ কাম হ'ব আমি ভিতৰৰ যিটো স্কোয়াৰ আছে আমি তাৰ এৰিয়াটোহে গম পাওঁ ন এইটো হৈছে এৰিয়া এই যিটো আছে ভিতৰৰ এইটো এৰিয়া আমি তাৰ পৰা তাৰ সাইডৰ লেন্থটো উলিয়াব লাগে মানে ভিতৰৰ স্কোয়াৰটোৰ এই লেন্থটো কিমান কেনেকৈ উলাব লাগিব তাৰ কাৰণে আমি সকলোৱে এৰিয়া অফ স্কোয়াৰৰ ফৰ্মুলাটো ইউজ কৰিলে হ'ল আমি ইয়াতে ক'ব পাৰিম যে a স্কোয়াৰ ইজ ইকুৱেল হৈছে 4225 এটা a ইকুৱেল কিমান হ'ব এইটো কিহৰ স্কোয়াৰ হয় দেখিলে গমেই পায় কিহৰ হয় 65 স্কোয়াৰ 65 স্কোয়াৰত কি আহিব 4225 এইটো তোমালোকে ভাবি আছা এইবিলাক মুখস্থ কৰি কৈ দিছে নহয় মুখস্থ আমি সকলোৱে জানো যে এককৰ ঘৰত 5 থাকিলে স্কোয়াৰ কেনেকৈ কৰেনো এককৰ ঘৰত 5 থাকিলে স্কোয়াৰ কেনেকৈ কৰে তাৰ টেকনিকটো এনেকুৱা যদি মই তোমালোকক কৈ দিওঁ 85 স্কোয়াৰ কি হ'ব তো এৰে কাৰণে প্ৰথমতে এককৰ ঘৰত থকা অংকটো স্কোয়াৰ কৰি দিয়া 5 5 গুণ ইমান 5 5 গুণ 25 তাৰ পাছত যিটো দশকৰ ঘৰত আছে 8 8ৰ পাছত কোন আহে নো 8ৰ পাছত কোন 8ৰ পাছত আহে 9 8ৰ পাছত আহে 9 সেই 9টো পূৰণ কৰি দিয়া 8ৰ লগত 8 9 গুণ 72 অৰ্থাৎ এইটো হৈ যাব আমাৰ 85ৰ স্কোয়াৰ
তো আমি যিকোনো বস্তু এটা যেতিয়া স্কুৱেৰ কৰিম এককৰ ঘৰত যেতিয়া 5 থাকিব ন আমি এইটো টেকনিক লগাব পাৰো এতিয়া ইয়াতে তোমালোকে চোৱা লাষ্টত 25 আছে মানে এটা কথা চিয়ৰ যে ইয়াতে 5 আহিব এককৰ ঘৰত লগতে ইয়াতে আছে 42 42 কেনেকে আহিব 6 ৰ লগত 7 পূৰণ কৰিলে আহিব ন মানে সেইটো হৈছে শৰ্টকাট এইটোক ৰিভাৰ্স শৰ্টকাট বুলি ক'লো ৰিভাৰ্স টেকনিক ইউজ কৰি পেলাই কৈ দিলো যে 65 স্কুৱেৰ মানে আলটিমেটলি আমি গম পাই গলো যে বাহুৰ দিশ ইয়াতে কিমান আহিব এই সাইডৰ লেন্থ আহিব 65 যদি 65 এইখিনি হয় তাৰে লগত এইখিনি আৰু এইখিনি যোগ কৰিলে কিমান আহিব ন সাইডৰ খিনি যোগ কৰিলে কিমান আহিব 65 2.5 প্লাস 2.5 মানে 5 মানে আলটিমেটলি আমি ক'ব পাৰিম যে যিটো ডাঙৰ স্কয়াৰ আছে সেই ডাঙৰ স্কয়াৰটোৰ সাইজ হৈছে 70 মানে সাইডৰ লেন্থ কিমান হ'ব 70 এই যিটো ডাঙৰ স্কয়াৰ আছে এইটো 70 ঠিক তেনেদৰে এইটো সাইডৰ হ'ব 70 এতিয়া চোৱা আমি সৰু স্কয়াৰটোৰ অলৰেডি এৰিয়া গম পাওঁ সৰু স্কয়াৰটোৰ সাইড লেন্থ গম পাই গলো ডাঙৰ স্কয়াৰটোৰ আমি সাইডৰ লেন্থও গম পাই গলো কিমান হ'ব ডাঙৰ স্কয়াৰটোৰ 70 70 ডাঙৰ স্কয়াৰটোৰ সাইড লেন্থ আমি গম পাই গলো এটা আমি ডাঙৰ স্কয়াৰটোৰ এৰিয়া উলিয়াব নোৱাৰিম জানো খুব ইজি ডাইৰেক্ট পাৰিম তো আমি 70 স্কয়াৰ কৰিব লাগে তো মই যেতিয়া 70 স্কয়াৰ কৰিম কিমান আহিব 7 7 গুণ 49 4900 আহি গ'ল 70 স্কয়াৰ তো এইটো হৈছে ডাঙৰ স্কয়াৰৰ এৰিয়া আমাক উলিয়াব কি দিছে দা এৰিয়া অফ দা পাথৱে ইজ আমাক পাথৱেটোৰ এৰিয়া উলিয়াব দিছে যিটো পাথৱে আমাৰ আছে পাথৱেটোৰ এৰিয়া কি হ'ব চোৱা এই গোটেই স্কয়াৰটোৰ এৰিয়া হৈছে 4900 তাৰে ভিতৰৰ খিনিৰ এৰিয়া কিমান ভিতৰৰ খিনিৰ এৰিয়া হৈছে 4225 তো আমি যদি 4900 ৰ পৰা 4225 4225 যদি বিয়োগ কৰি দিও কি থাকি যাব এই সাইডৰ ওয়েটো থাকি যাব না এৰিয়াটো থাকিবনে ইয়েস থাকিব তো আমি জাস্ট কৰিব কি লাগে আমি সিম্পলি ইয়াতে 4900 ৰ পৰা এইখিনি বিয়োগ কৰিব লাগে তো ইয়াতে আহি গ'ল 5 ইয়াতে আহি গ'ল 7 ইয়াতে আহি গ'ল কিমান আহিব 6 ঠিকে আছে 675 ইমান মিটাৰ স্কয়াৰ ইয়েস ইমান মিটাৰ স্কয়াৰ আমাৰ आंसर আহিব 675 মিটাৰ স্কয়াৰ ওকে ডান সকলোৰে বুজি পালা ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো খতম তো ইয়াতে খতম হৈ গ'ল আজিৰ ক্লাছটো আমাৰ আশা কৰিলো ভাল লাগিল সকলোৰে যদি কাৰোবাৰ কিবা ডাউটছ থাকে মোক জনাবলৈ নিশ্চয় নাপাহৰিবা মোৰ টেলিগ্ৰামতো তোমালোকে মোক মেছেজ কৰিব পাৰিবা যদি যিকোনো ধৰণৰ ডাউটছ হওক তোমালোকে মোক জনাব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ বুলি আছে মেথছ বাই নিৰ্মল ছাৰ মই তোমালোকৰ মেছেজটো দেখিলে তোমালোকক পাৰ্চনেলি মই ৰিপ্লাই কৰি দিম ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ বুলি আছে মই পাৰ্চনেলি ৰিপ্লাই কৰি দিম ওকে বাকি আৰু নিশ্চয় আমি এনেকুৱা ক্লাছ কৰিম আকৌ আমি প্ৰেক্টিচ ক্লাছ কৰিয়ে থাকিম চিন্তা কৰিব লগা নাই পজিটিভ থাকা অকনমান বাকি বস্তুবিলাক ভালদৰে চাই থকা নিশ্চয় এক্সামত কমন পৰিব লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ